ৰাতিপুৱা 9 বজাত ভোৰকানালি ঘৰত গৈছিলোঁ। গৈ কৈছিলোঁ যে মোৰ পান কাৰ্ডটো আহিছে বোলে, ইয়াত পান কাৰ্ডটো মোৰ দি দিয়া। পরে ভোৰকানালি ঘৰত গৈছে, গৈ পান কাৰ্ডটো বিচাৰি ঘৰত গৈ পান কাৰ্ডটো বিচাৰি আহিছে। আহি কয় তোমাৰ পান কাৰ্ড এটা অহা নাই। মই কৈছোঁ যে আপুনি ভালকৈ চাওকচোন আহিছে নে নাই। পরে দেখি কয় তুমি পিয়ন না মই পিয়ন, তুমি পিয়ন কৰি শিকাবলৈ আহিছা মোক। পরে আমি কয় আপুনি ভালকৈ চাওক দেখক। পরে মই গাড়ীত উঠিলোঁ, উঠি অহাৰ পিছত মোক আহি ডিঙিত ধৰি দিলে। ডিঙিত ধৰি ঘুষি মাৰি দিলে, বুকুত মাথাত মাৰি দি পরে তাৰপিছত মই গুচি আহিছোঁ তাৰ ঘৰৰ পৰা। তোমাক কি কাৰণে মাৰপিট কৰিছে বুলি ক'লা? মই পইচা দিব লাগে তাক পান কাৰ্ডৰ বিষয়ে, সেইকাৰণে। কি তেওঁ ধন দাবী কৰিছিলে? হয়। কিমান টকা বিচাৰিছিলে তোমাৰ পৰা? 100 টকা। হয়। আৰু তোমাৰ পান কাৰ্ডটো আজি অহা কিমান দিন হৈছে? পান কাৰ্ডটো বনাবলৈ দিছোঁ মই এমাহৰ ওপৰত হৈছে। কিন্তু পান কাৰ্ডটো তোমাক সি দিয়া নাই? নহয়। সি ঘৰলৈ গৈ দিয়া নাই তোমাক? নহয়, দিয়া নাই। তুমি আজি ৰিচিভ কৰিব আহিছিলা? হয়। আৰু সেই সময়ত তেওঁ তোমাক মাৰপিট কৰিছে? হয়। এজাহাৰ দাখিল কৰিলা? হয়। ক'ত দিছা এজাহাৰ? আমাৰে গাঁৱৰ এটা ল'ৰা গৈছিলে পিহনে ঘৰত আজি। যোৱাৰ পিছত পিহনে সুধিছে আজি দেওবাৰ তুমি কিয় আহিছা? দেওবাৰতো আমি এইবিলাক নিদিওঁ। আজি আমাৰ সময় আছে, আপুনি চাই দিয়ক। তেতিয়া কৈছে পিহন কি তুমি নে কি পিহন? মই নিজে হওঁ। আপুনি হওক, তাতে পৰা ওলাই যোৱা, নহ'লে এতিয়া পিটিম। সেইটো কৈ মানে তাক পিটিছে। তাৰপিছত এনেকুৱা অৱস্থা বহুত হৈ আছে। আজি 3-4 বছৰ ধৰি আমি চাই আছোঁ তাৰ অৱস্থা কিনি। পিহনে কামবোৰ মানে ঘৰত দিব লাগে আৰু আমি ঘৰত আহি পিটি দিয়ে। এইটো সিহঁতৰ স্বভাৱ আৰু আমাৰ বহুত বস্তু নাইকিয়া হৈ গৈছে। আৰু এনেকুৱা অভিযোগ আজি 5-6 বছৰ ধৰি হৈ আছে। মানুহৰ বস্তু নিদিয়ে, যদিও তাৰ ঘৰত যাওঁ, আমি সেইদিনা এটা বস্তু নিলোঁ তাৰ ঘৰৰ পৰা। আমাৰ চেকপাত ATM তাৰ মাইকীজনীক মই 50 টকা দি লৈ গৈছোঁ। নিদিয়ে, পইচা দিব লাগে। পইচা দাবী কৰে। তাৰ মাইকীজনী কওঁ যে এতিয়া মই বিচাৰি দিম, মোক কিবা এটা দিয়ক। কিমান লাগে? 100 টকা সিহঁতে ডিমাণ্ড কৰে, আমি মানে 50 টকা দিছোঁ। দি মানে আমাৰ চেকপাত আৰু ATMখন লৈ গৈছোঁ। নাই, এইটো মানে আমাৰ মুখ্যমন্ত্ৰী CM ছাৰে উপযুক্ত এইটো মানে বিচাৰ লাগে, বিচাৰ কৰি দিয়ক। আমি মুখ্যমন্ত্ৰী তাত বিচাৰিছোঁ। কোন পোষ্ট অফিচৰ পিয়ন তেওঁ? এইটো মানে ডিং আণ্ডাৰত 2 নম্বৰ কান্দৰমাৰী পোষ্ট অফিচত কাম কৰে। কি আছিলে নাম তাৰ? ভোৰকানালি। এজাহাৰ দিয়া হৈছে? এজাহাৰত দিয়া হৈছে। আমি এজাহাৰত দিছোঁ। সিহঁতে এজাহাৰখন লিখি থৈছে। এতিয়া পিহনে তাত ফোন মাৰিছে, পিহনে বোৰে কৈছে আহিব বুলি। সেইটো কাৰণত আমি এতিয়া লৈ আছোঁ।